এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল আৰু বুঢ়া বুঢ়ীহালে যেনে তেনে কষ্ট কৰি খাই দিন কটাইছিল। এসাঁজ খালে এসাঁজ খাবলৈ চিন্তা হৈছিল, তথাপিও বুঢ়া বুঢ়ীহালে যেনে তেনে কষ্ট কৰি হ'লেও তেনেকৈ চলি আছিল। আৰু এদিন বুঢ়াই বজাৰলৈ বুলি ওলাই যাবলৈ ধৰিলে আৰু বজাৰলৈ বুঢ়াই গৈ আছে যাতে মই কিবা এটা বস্তু বাৰীতে লগাই থ'ব পাৰোঁ, তেনেকুৱা বস্তু এটা আনি পেলাই মই বাৰীতে লগাই থ'ম, যাতে সি পিছলৈ মোক কিবা এটা সহায় কৰিব। সেইবুলি বুঢ়াই বজাৰলৈ বুলি ওলাই গ'ল আৰু বুঢ়াই এটা খৰাহিত কচু অলপ লৈ আহে আৰু বুঢ়াই ভাবিলে, মই কচুখিনি ধুনীয়াকৈ বাৰীতে মই কোৰ চোৰ মাৰি লগাই থৈ দিম আৰু পিছলৈ মই তাকেই বেচি কিনি মই চলিব পাৰিম। সেইবুলি বুঢ়াই ভাবিলে আৰু তেনেকৈয়ে বুঢ়াই কচু অলপ লৈ আহিছিল। গৈ থকা অৱস্থাত এটা শিয়ালৰ সন্মুখীন হয় বুঢ়াই আৰু শিয়ালটোৱে কয় যে, বুঢ়া কচুবোৰ সিজাইহে লগায়। শিয়ালটো বহুত বুদ্ধিয়ক আছিল আৰু শিয়ালে কয় যে, কচুবোৰ সিজাইহে লগায়। আৰু বুঢ়া আছিল ভোদা, সেইবাবে বুঢ়াই ক'লে, তই কথাটো ঠিকেই কৈছ। সেইবুলি কৈ বুঢ়াই কচুবোৰ সিজাই পেলালে বুঢ়ীক কৈ আৰু ৰাতি গৈ পেলাই সি এটুকুৰি জেগাত এটা গাঁতত সি ৰাতি গৈ পুতি থৈ আহিলে। আৰু শিয়াল ইমান চালাক আছিল, শিয়ালৰ কথা মতে বুঢ়াই সেই গাঁতত নি পুতি থৈ আহিলে সিজাই কৰি। পিছত সেই শিয়ালে ৰাতি আহি আৰামত সি লাহে লাহে গৈ ধুনীয়াকৈ কচুবোৰ যিপাহ নাছিলে সি কচুবোৰ গাঁতৰ পৰা উলিয়াই ধুনীয়াকৈ খাই বৈ আৰামত পেট ভৰাই খাই আনন্দৰে মজা ল'লে। সি ভাবিলে, মোৰ আজিয়ে খানা হৈ গ'ল। আৰু বুঢ়ীক কথাখিনি ক'লে আৰু বুঢ়াই ক'লে যে, কচুবোৰ যে থৈ আহিলোঁ সিজাই পেলাই, সেইখিনি এই বদমাছ শিয়ালে কচুখিনি খাই পেলালে আৰু ইয়াক এসেকা দিবই লাগিব, বুঢ়ীক ক'লে। তাৰপিছতে বুঢ়াই অলপ কিবা বস্তু যাতে সি খাবলৈ আহে সেই লোভ লাগে, তাকেই ভাবি বুঢ়াই গাত অলপ কিবা লগাই যাতে সি সেই গোন্ধতে দৌৰি আহে, ঘৰত সোমাই গ'ল লগাই পেলাই আৰু সোমাই যোৱাৰ পিছত শিয়ালটো গোন্ধ পাই আহিলে। তাৰমানে শিয়ালটোক এসেকা দিয়াৰ বুদ্ধি বুঢ়াৰ। তাৰপিছত শিয়ালে গৈ ভিতৰ সোমালে, তাক ঠিকছে পিটন দিয়াৰ পিছত যেনে তেনে সি ভিতৰৰ পৰা ওলাই পলাবলৈ চেষ্টা কৰিলে। খুব তাক
পিটন দিলে, দিয়াৰ পিছত সি ঘৰৰ পৰা যেনে তেনেহে ওলাই পলাল। আৰু বুঢ়ীয়ে এদিন জীয়েকৰ ঘৰলৈ বুলি ওলাল। জীয়েকৰ ঘৰৰ পৰা এপাক আহোঁগৈ বুলি, এসাঁজ খাই আহোঁগৈ বুলি ওলাই গৈছিল। তেনেতে গৈ শিয়ালৰ সন্মুখীন হয় আৰু শিয়ালে কয়, "অ বুঢ়ী, তোক আজি মই খামেই। তই কলৈ যাৱ? তোক আজি খামেই।" আৰু বুঢ়ীয়ে কয় যে, "মই জীয়েৰ ঘৰৰ পৰা আহোঁগৈ, অহাৰ পিছত মোক খাবি, এতিয়া মোক এৰি দে।" তাৰপিছত বুঢ়ীয়ে গৈ জীয়েকৰ ঘৰ পায়গৈ। জীয়েকৰ ঘৰ গৈ পোৱাৰ পিছত জীয়েকৰ আগত বুঢ়ীয়ে কয় যে, মোক এটা শিয়ালে তেনেকে কৈছে যে মোক সি খাবই। মই কথা দি থৈ আহিছোঁ শিয়ালৰ আগত, যেনে তেনে মই তোমাৰ ঘৰ পালোহি। তাৰপিছত দুই এদিন থাকিম, তাৰপিছতে আকৌ মই ঘৰলৈ বুলি উভতি যাম। জীয়েকৰ আগত কথাখিনি কোৱাৰ পিছত দুদিনৰ পিছত আকৌ সেই বুঢ়ী ঘৰলৈ বুলি ওলাল আৰু শিয়ালকতো কৈ থৈ আহিছে যে মই জীৰ ঘৰৰ পৰা ওলাই অহাৰ পিছতহে মোক খাবি। শিয়ালক বুলি এনেকৈ কৈ থৈ অহাৰ পিছত শিয়ালে আকৌ সেই ৰাস্তাতে বুঢ়ীক আকৌ লগ পায় আৰু বুঢ়ীয়ে চিন্তা কৰিলে যে এতিয়া কি কৰোঁ। ভাবি চিন্তি বুঢ়ীয়ে, "ক'লা ও, ৰঙা ও, আহ ঐ আহ।" তাৰপিছতে শিয়ালক বুজাই দিয়ে যে তুমি আহ ঐ আহ ক'বা। আৰু সেইমতে কুকুৰ দুটা বুঢ়ীৰ ঘৰত আছিল আৰু কুকুৰ দুটা বুঢ়ীৰ কথা শুনি চিঞৰ শুনি দৌৰিবলৈ ধৰিলে আৰু শিয়ালে কুকুৰ দুটা দেখা পাই ভয়তে দৌৰ মাৰিলে।